ঠিক আচ্ছা আকাশ তোমাক অসমৰ ৰাজনীতিৰ দুগৰাকীমান ব্যক্তিৰ নাম কম সেই মানুহকেইজনৰ নাম শুনাৰ লগে লগে তোমাৰ মনলৈ কি আহে মানে একেটা বাক্যত কবা প্ৰথমতে আহিলে লুৰিণজ্যোতি গগৈ লুৰিণদাৰ কথা লুৰিণদাৰ কথা এটাই ক'ম যে তেওঁ বৰ্তমান সময়ত জাতীয়তাবাদী এজন উদীয়মান নেতা চৰকাৰী কৈ দিছোঁ আৰু ভূপেন বৰাক চাই আছো বহুত দিনৰ পৰা মানুহজন দেখোন ইফাল সিফাল কোনো মানে কথা বতৰাৰ ষ্টেবিলিটিটো নাই আৰু এজন হৈ গ'ল বদৰুদ্দিন আজমল তেওঁ আকৌ অসমৰ ৰাজনীতিলৈ আহিব থাকিব নে এতিয়া তেওঁ ইমান বিজেপিয়ে জীয়াই ৰাখিব বদৰুদ্দিন আজমলক এয়াই দিয়ে ২৬ৰ নিৰ্বাচনত আকৌ মানে অসমৰ ৰাজনীতিত মোগলৰ যিটো চৰিত্ৰ সেইটো ৰূপায়ণ কৰিবলৈ আহি আছে কামিং চুন আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মোৰ অবজাৰভেশ্যনতো ব্যৰ্থ মুখ্যমন্ত্ৰী সবে দক্ষ বুলি কয় মই ব্যৰ্থ মই হিচাপ নিকাচ কৰি একদম ডাটাবেছ কথাটোৱে কৈছোঁ যে দীৰ্ঘদিন তেওঁ শিক্ষা আৰু স্বাস্থ্য দপ্তৰত আছিলে গুৱাহাটী উন্নয়ন দপ্তৰ বিভাগতো আছিলে কিন্তু তেওঁৰ এটা বিভাগতো তেওঁৰ মানে দক্ষ বুলি মিডিয়াত প্ৰচাৰ কৰি ৰাইজৰ মগজত ছেটিং কৰিছে অনলি কিন্তু আপুনি চালিজাৰি চাই যদি ডাটা উলিয়াই চায় তেতিয়াহ'লে সেই ব্যৰ্থতাৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মা আপুনি এডুকেশ্যন চাব পাৰে স্বাস্থ্য খণ্ডত চাব পাৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ ক্ষেত্ৰত চাব পাৰে